করুণার সাগর করুণার সাগর হরি নাম লবলৈ নেলাগে ভাগৰ হৰি নাম লবলৈ নেলাগে ভাগৰ গোবিন্দে গোবিন্দে করুণার সাগর ভকত বৎসল করুণার সাগর করুণার সাগর করুণার সাগর হৰি নাম লবলৈ নেলাগে ভাগৰ হৰি নাম লবলৈ নেলাগে ভাগৰ কৃষ্ণ কৃষ্ণ শ্ৰদ্ধাৰ এই কৃষ্ণপ্ৰেমী অনাদি ঈশ্বৰ গোবিন্দ প্ৰেমী আমি সকলো ভকত বৈষ্ণৱ ইষ্টমিত্ৰ আই মাতৃ সবাৰো হৃদয় পদ্মত প্ৰণাম ধৰিছোঁ হওক শ্ৰীমদ ভাগৱতৰ ধৰ্ম আৰু পৃথিৱীৰ কথোপকথন এই কথাখিনি আমি ইতিমধ্যে অলপ প্ৰচাৰ কৰিছোঁ শৌনক আদি প্ৰমুখ্য ঋষিসকলে সূতক মধ্য কৰি লৈ শ্ৰীমদ ভাগৱত তেওঁলোকে শ্ৰৱণ কৰিছে আৰু সুন্দৰভাৱে আচলতে 28 সহস্ৰ ঋষিৰ ভিতৰত শৌনক প্ৰমুখ্য বুলি কৈছে যেনেকুৱাকৈ আমাৰ এখন অনুষ্ঠানত এখন আমাৰ এক্সিকিউটিভ কাৰ্যকৰী কমিটি থাকে এই কাৰ্যকৰী কমিটিৰ সভাপতি হ'ল আপোনাৰ শৌনক গতিকে শৌনকে প্ৰশ্নবিলাক কৰি আছে আৰু সূতে উত্তৰ দি আছে আৰু তাত থকা আটাইবিলাক ঋষিমুনিয়ে শুনি আছে এতিয়া পৰীক্ষিতৰ জন্মৰ কাহিনীৰ কথাখিনি আমি ইতিমধ্যে কৈছোঁ পৰীক্ষিতৰ জন্ম হ'ল পৰীক্ষিতৰ ল'ৰা জন্ম হ'ল ইয়াৰ পাছত পৰীক্ষিত ৰজা হোৱাৰ পাছত তেখেতে কলি অহাৰ এটা উমান পালে তেখেত যিহেতু এজন মহান ধাৰ্মিক ৰজা গতিকে তেখেতে গম পালে কলি আহিছে বুলি কৃষ্ণৰ বনাৱৈ যশ বাঢ়ি যাই প্ৰেমৰ ৰস পুলকে শৰীৰ জোৰৈ নিৰ নাহিৰতি বিষয়ত কৃষ্ণ পদ পংকজত কৰন্ত ভকতি মহাবীৰ ৰাম ৰাম হে ৰাম আৰু সেই পৰীক্ষিত ৰজাই গোটেই ৰাজ্যতে কৃষ্ণৰ যশ শ্ৰীকৃষ্ণৰ প্ৰেমৰাজি তেওঁ প্ৰচাৰ কৰিলে আৰু নিজেও তেখেতে কৃষ্ণ প্ৰেমতে মুগ্ধ হৈ থাকে এ ৰাম শুনিয়া শৌনক বাছে ঐ এক ভৰি মাতই আছে বিঘৰু বিধৰ্ম মহাভাগ মাৰৈ গলি দণ্ড লয়া অনন্তে পাইলন্ত গয়া ধেনুৰূপী পৃথিৱী কলাগ মনত পৰম দুখ লুটকে দিল মুখ দেখি ধৰ্মে পুষন্ত ভূমিক কৃষক মনত ক্লেশ ভৈলা বিবৰ্ণ বেশ অকৰয় ক্ৰন্দন দে বিহিকি এতিয়া ধেনুৰূপী পৃথিৱীয়ে তিনিখন ভৰি ভঙা এখন ভৰিৰে খোজকাঢ়িছে আৰু এই হেৰিটো দৃশ্যটো ধৰ্মই দেখা পালে দেখা পাই ধেনুৰূপী
এই পৃথিৱীক প্ৰশ্ন কৰিছে, বোলে মা তোমাৰ এই অৱস্থা কেনেকুৱাকৈ কিয় হ'ল? আৰাম এক ভৰি ফুৰা ভ্ৰমি মুখ লাগা কান্দা, তুমি খেদ কৰা কিবা আপোনাক কওঁ। ক্ষুদ্ৰ হবে হৈবে ৰাজা, পিৰিবে অনাথ প্ৰজা, হো মিলিবে কলোকত বিপাক ৰাম ৰাম। হে মাৱ বসুমতী ঈশ্বৰ কৃষ্ণ পাৰ্বতী, কিবা অনুশোচ কৰা তুমি। ধৰি যিটো অৱতাৰ হৰিলা তোমাৰ ভাৰ, হৌতানে কৰ্ম স্মৰি কান্দা তুমি ৰাম। যাহাৰ চৰিত্ৰ ছয় মুকুতি কুবীৰ, মই হেন কৃষ্ণ হৈলো বঞ্চিত। হৰিব ভূমিৰ ভাৰ, হৈলা ক্ষীণ দেহ তোমাৰ, কিবা তাতে সুস্থ নাহিছি ৰাম ৰাম। ধৰ্মৰূপী হেৰিয়ে ধৰ্মৰ এই বিষৰূপী পৃথিৱীক প্ৰশ্ন কৰিছে যে মা তুমি কিয় ভয় কৰিছা? তোমাৰ বুকুত থাকিয়ে ভগৱন্ত শ্ৰীকৃষ্ণই পৃথিৱীৰ ভাৰ হৰণ কৰিলে, আৰু তোমাৰ কি দুখত তুমি আজি এই অৱস্থা তুমি মোক অৱগত কৰা। তোমাৰ সৌভাগ্য কিবা কালে হৰিলে কিবা, কহিও দুখৰ বৃত্তান্ত। ধৰ্মৰ বচন শুনি বসুমতী মনে গুণি, কান্দি কান্দি তাক বুলিল ৰাম। এতিয়াই ধৰ্মক আপোনাৰ বসুমতীয়ে বৰ ধুনীয়াকৈ কথাখিনি বুজাই ক'ব, কিহৰ কাৰণে তেওঁৰ আজি এই অৱস্থা। ৰাম আপুনি জানা বাপ, কি কহি বুঢ়ী দিতা, গোবিন্দে বঞ্চিত ভৈলা লোক, কৰি মোত নানা খেৰি, প্ৰাণ কৃষ্ণ গৈলা এৰি, সিহেতু নখন্দে মোৰ ব্ৰহ্মাবাদী দেৱলোক, কৰাই তপচান্তোক, আমাক কটাই লক্ষ্মী মাৱে, হেন লক্ষ্মী হবে বেৰি, শুয়া চৰণৰ চেৰি, নিতান্তে বুজন্ত যা পাৱে। অৰুণ পংকজ পাব, পৰশে উল্লাসে গাব, মুখ্যটো অধিক মিলে সুখ, হেন কৃষ্ণ বন্ধু মোক গৈলা তেজি নিজ লোক, কি কহিব বিৰহৰ দুখ। এতিয়া বসুমতীয়ে কৈছে ধৰ্মৰ আগত যে প্ৰভু, এই ভগৱন্ত বাসুদেৱে মোৰ বুকুত থাকি, বিশেষত নন্দ যশোদাৰ গৃহত 7.5 বছৰ ব্ৰজলীলা, তাৰ পাছত তেওঁ মথুৰাত গৈ যিটো লীলা কৰিলে সেইটো মথুৰা লীলা। এই গোটেইখিনি কৰ্মৰাজি মোৰ বুকুত থাকি তেখেতে কৰিলে, মই কিমান আনন্দ পাইছিলোঁ, মোৰ নিজকে মই ধন্য মানিছিলোঁ। লক্ষ্মীকো এৰি প্ৰভু ভগৱন্তই মোৰ লগত খেলা কৰিছিলে, আৰু সেই আনন্দ মই তোমাৰ আগত অৱগত কৰিব নোৱাৰোঁ। আজি মোৰ সেই আনন্দৰ পৰা বঞ্চিত হ'লোঁ, মই নহয় পৃথিৱীৰ সকলো লোকে বঞ্চিত হ'ল। আৰু এই কৃষ্ণই যিখিনি আনন্দিত কৰিলে, এই আনন্দিত কৰাৰ যিটো সময়, এই সময়ৰ আৰু কোনেও ঘূৰাই নাপায়। সেই কথাখিনি সুমৰি মোৰ মনত অনুতাপ আহিছে, মোৰ এতিয়া কি গতি হ'ব, শূদ্ৰ হ'ব, ৰজা হ'ব। আচলতে কৈছে যে যিসকলৰ প্ৰেম ভক্তি নাই, যিসকলৰ আধ্যাত্মিক জ্ঞান নাই, সেই ব্যক্তিসকল যদি ৰজা হয়, সেইসকল যদি এটা পদত অধিষ্ঠিত হয়, তেনেহ'লে
তাৰ তলৰ মানুহখিনিৰ সুখ শান্তি নোহোৱা হয়। আচলতে এই কথাখিনিকে কৈছে। সেইকাৰণে আমি সকলোৱে আমাৰ আধ্যাত্মিক জ্ঞানৰ ফলত যদি আমি অকণমান আগবাঢ়ি যাওঁ, তেনেহ'লে ভক্তি জ্ঞান যদি আমাৰ অলপ থাকে, তেনেহ'লে আমাৰ কি হয়, আমাৰ মানৱ প্ৰেম জাগৃত হ'ব। আমাৰ এই যে হিংসা, দ্বেষ, অনাচাৰ, অত্যাচাৰ এইবিলাক আমাৰ অকণমান কমি যাব। এই কথাখিনিকে বসুমতীয়ে ধৰ্মৰ আগত কৈছে। গতিকে প্ৰভুসকল, আমি এই বসুমতীৰ লগতে সুৰ মিলাই আমিও ভগৱন্ত বাসুদেৱৰ শ্ৰীচৰণৰ প্ৰাৰ্থনা ধৰিছোঁ হওক। প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক, প্ৰভু ভগৱন্তই সকলোকে সুমতি প্ৰদান কৰক, সকলোৰে মংগলময় হওক, জয় জয়ময় হওক। বিশেষত একাত্মাবোধ, অনন্য শৰণ শ্ৰীকৃষ্ণ গোবিন্দৰ সকলোৰে প্ৰেম, শ্ৰদ্ধা আৰু তেখেতৰ নিৰ্মল ভকতিৰে সকলোখিনি মানুহ আগবাঢ়ি যাওক, তাৰে কামনাৰে আমি আজি ইমানতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, গোবিন্দ।